ধুবুৰীৰ মাজেশ্বৰত এগৰাকী কৃষকৰ সন্তানে নীট পৰীক্ষাত উত্তীৰ্ণ হৈ গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে বাহৰ আলী খানে। ধুবুৰী জিলা ফলিমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত মাজেশ্বৰ গাঁৱৰ বক্কৰ আলী খানৰ সন্তান বাহৰ আলী খানে এইবাৰ নীট পৰীক্ষাত উত্তীৰ্ণ হৈ গাঁওখনলৈ এক সুনাম কঢ়িয়াই আনিছে। পৰিয়ালৰ লগতে গাঁওখনৰ সকলো ৰাইজে আনন্দত উৎফুল্লিত হৈ পৰিছে। লগতে নীট পৰীক্ষাত উত্তীৰ্ণ হোৱা বাহাৰ আলী খানক পৰিয়ালৰ লোকে ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। এনে এক ভিতৰুৱা দুৰ্গম চৰাঞ্চলৰ ঠাইৰ পৰা নীট পৰীক্ষাত উত্তীৰ্ণ হোৱা এক অতি গৌৰৱৰ বিষয় হৈ পৰিছে। বাহাৰ আলী খানে এইবাৰ নীট পৰীক্ষাত উত্তীৰ্ণ হৈ যোৰহাট মেডিকেল কলেজৰ বাবে বাছনি হৈছে। আমার খুব ভালো লাগছে। আমি খুব কষ্ট করে ছেলেটা পড়াইছি। এখন পাশ করে সবার ডাক্তারি পাস ঠিকমতো ভালো মতো করতে পারে, সকলের জন্য সেবা করতে পারে, সকলের জন্য শ্রদ্ধা সবাই মহব্বত করতে পারে, আর সবার জন্য খেদমত করতে পারে। এটাই আমি আশা করি যে এই গ্রামবাসী সকলকে জানি খুব মহব্বত করে, আর ময়মুরু সকলে জানে ময়মুরু মান দিয়ে চলে, এটা আমি আশা করি। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বাহাৰ আলী খানে নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি কয় যে নিজৰ আশা পূৰণ কৰিবলৈ হ'লে জীৱনৰ লক্ষ্য উদ্দেশ্য আগত ৰাখি একক মনেৰে ধৈৰ্য কষ্ট পৰিশ্ৰম কৰি আগবাঢ়ি যাব লাগিব, তেতিয়াহে আমি সফলতা লাভ কৰিব পাৰিম। মই এবাৰ নীট এক্সাম দিছিলোঁ। নীট এক্সামত ভালেই হৈছে। মই ৰিজাল্ট দিয়াৰ পিছত কালি এলটমেণ্ট লিষ্টটো আহিলে মই যোৰহাট মেডিকেল কলেজ পাই গ'লোঁ MBBS চিট। তাৰ কাৰণে মই বহুত খুচি, বহুত মেহনত কৰিছিলোঁ, আৰু এইবিলাক মেহনতৰ পাছত আছিল মোৰ ফেমিলি মেম্বাৰবিলাক, স্পেচিয়েলি মোৰ মা দেউতা, ইহঁতৰ আশীৰ্বাদ আৰু মোৰ এই মেহনতৰ কাৰণে আজি এইটো জাগাত মই আহিব পাৰিছোঁ। আৰু স্পেচিয়েলি থেংকছ টু এফিনিটি একাডেমি, মোক 1 year তাতে থাকি বিনামূলীয়াভাৱে পঢ়াইছিল। বহুত ভাল ফেচিলিটি হয়, আপোনালোকে তাতে মানে পঢ়িব পাৰে, আৰু তাত হোষ্টেলবিলাকো বহুত ভাল হয়। আৰু স্পেচিয়েল থেংকছ টু অংকিত ছাৰ আৰু বিভূতি ছাৰ, বহুত গাইড কৰিছিল মোক। আৰু সেইটো চানডে যে এক্সাম হৈ থাকে সেইবিলাক মই সদায় এপিয়াৰ হৈ থাকিছিলোঁ, আৰু এক্সাম কিবা বেয়া হ'লে এক্সট্ৰা গাইড কৰিছিল আমাক। তো সেইবিলাকৰ কাৰণে এফিনিটি একাডেমিক মই স্পেচিয়েল থেংকছ দিব বিচাৰিছোঁ। মোৰ ভৱিষ্যত আশা এইটোৱে যে যোৰহাট মেডিকেল কলেজৰ পৰা MBBS ক্লিয়াৰ কৰি ভাল এটা মানে PG জাতীয় পাওঁ, আৰু কিবা চাৰ্জাৰীৰ কাৰণে মই মানে চেষ্টা কৰিম যিমান দূৰ পাৰোঁ। আৰু মই নৱপ্ৰজন্মক এইটোৱে আহ্বান জনাম যে যিহঁতে ডক্টৰ হ'ব বিচাৰে ইহঁতে সৰুৰ পৰা সেইটো এইম লৈ থাকিব লাগে, আৰু স্পেচিয়েলি মেট্ৰিকৰ পিছতেই যিটো আমাৰ কোৰ্চ থাকে হাই ছেকেণ্ডেৰী, তেতিয়াৰ পৰাই মানে সেইটো মাইণ্ডছেট ৰাখিব লাগে যে আমি MBBS হ'ম। আৰু আজিকালি চবেই গম পায় যে কাট অফ কিমান হাই গৈ আছে। এতিয়া ফাৰ্ষ্ট ৰাউণ্ডত আমাৰ EWSৰ কাৰণে এৰাউণ্ড 616 গৈছে কাট অফ, আৰু EWS ইউআৰ যিটো আছে আনৰিজাৰ্ভ, এইটো 619 গৈছে কাট অফ। তো সেইটো আমি জানি পেলি ইমান মেহনত কৰিব লাগে, যাতে আমি অকল এইটো নহয়, যিমান কষ্ট কৰিব পাৰোঁ আৰু ভাল এটা কলেজ পাব পাৰোঁ। আৰু টাৰ্গেটটো এইমছ লেভেলত ৰাখিব লাগে, যাতে এইমছ নহ'লেও মানে বেটাৰ এটা কলেজ হৈ যায়। মই এৰাউণ্ড মানে 12-13 ঘণ্টাকৈ পঢ়িছিলোঁ, আৰু এফিনিটিৰ হোষ্টেলত আছোঁ। হোষ্টেলৰ ফেচিলিটিটো বহুত ভাল হয় আমাৰ, কিবা কাৰেণ্ট গুচি গ'লেও তাতে ইনভাৰ্টাৰ আছিল। আমাৰ মানে খোৱা চোৱা এইবিলাকৰ কেতিয়া প্ৰব্লেম হোৱা নাছিল, বহুত কেয়াৰ লৈছিল আমাৰ তাতে, আৰু ফুল্লি ফ্ৰী অফ কষ্ট আছিল আমাৰ। মোৰ মা দেউতা মানে এনেকুৱা একো নকৰে। আমি মানে কৃষক ফেমিলিৰ পৰা হওঁ, আৰু আমাৰ গাঁৱতো মানে বহুত বেকৱাৰ্ড জেগাত হয়। তো বহুত ষ্ট্ৰাগল কৰি পঢ়িব লগা হৈছে। কেতিয়াবা বৰষুণ থাকে, কেতিয়াবা ফ্লাড থাকে,
এইবিলাক ৰাস্তা মানে ক্ৰছ কৰি আমি কলেজত গৈছিলোঁ, কলেজত পৰা সেইবিলাক পাছ টাছ কৰি গুৱাহাটী গৈ মানে কোচিং কৰিছিলোঁ। তো এইবিলাক চব কষ্টৰ মেহনতৰ ফল আজি ইয়াত আহিছে মই। ব্যুৰ ৰিপৰ্ট, অসম টুডে।